মৰমৰ বন্ধু বান্ধৱীসকল অৱশেষত গুড নিউজ আহি গ'ল ডিষ্ট্ৰিক্ট ৱাইজ নাম্বাৰ অফ বেনিফিচিয়াৰী স্কুটি বাইচাইকেল আৰবাছ এক্সেট্ৰা আৰু বহুতো বন্ধু বান্ধৱী সুধি আছিল যে আমি কেতিয়া স্কুটিখন পাম বা আমি কেতিয়া বাইচাইকেলখন পাম সঠিক ডেটটো বহুতো বন্ধু বান্ধৱীয়ে সুধি আছিলে গতিকে সঠিক ডেটটো তোমালোকৰ বাবে লৈ আহিছোঁ এই পিডিএফটোত তোমালোকে ডেটটো চাব পাৰিবা প্ৰথমতে চোৱা চিৰিয়েল নম্বৰ 1 ইয়াতে ডিষ্ট্ৰিক্টখনৰ নাম দিয়া থাকিব এইটো সাইডত ঠিক আছে প্ৰথমতে চোৱা বজালী ডিষ্ট্ৰিক্টৰ ইয়াতে ডেটসমূহ দিয়া আছে যে প্ৰথমতে চোৱা 11/12/2024 ঠিক আছে এইটো ডিচেম্বৰৰ মাহ চলি আছে গতে 11 তাৰিখে কি দিব ইয়াত উল্লেখ কৰিছে চোৱা বাইচাইকেল স্কুটি আৰু আৰবাছ ঠিক আছে আনন্দৰাম বৰুৱাৰ যেটো এৱাৰ্ড আছিল এইটো দিব গতে কিমান বজালী ডিষ্ট্ৰিক্টৰ বাইচাইকেল পাব 1976 জনে তাৰ পিছত স্কুটি পাব 855 জনে নেক্সট আৰবাছৰ পেমেণ্ট পাব 619 জনে তাৰপিছত চিফ গেষ্ট কোন আহিব ইয়াত ধুনীয়াকৈ উল্লেখ কৰা হৈছে ইয়াত চোৱা চিফ গেষ্ট কোন আহিব ইয়াত লিখা আছে চিফ গেষ্ট শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী ঠিক আছে ইয়াতে তোমালোকে এনেকুৱা ধৰণে চাব পাৰিবা ঠিক তেনেকুৱা ধৰণে নেক্সট যদি চাওঁ আমি 2 নম্বৰৰ বাক্সা ডিষ্ট্ৰিক্ট ঠিক আছে বাক্সা ডিষ্ট্ৰিক্টত ইয়াতে ধুনীয়াকৈ দিয়া আছে যে বাক্সা ডিষ্ট্ৰিক্টত বাইচাইকেল কোনদিনাখনে দিব স্কুটি কেতিয়া দিব আৰবাছৰ পেমেণ্ট কেতিয়া দিব MFI বা ৰিলিফ যিসকল ৰিলিফৰ কথা মুখ্যমন্ত্ৰীয়ে যোৱাকালি ফেচবুক যোগেও জনাইছিলে ঠিক আছে তাৰপিছত স্পীড কেপিটেলৰ আদিৰ পইচা কেন কাৰ্ডে দিব ইয়াতে ডেটসমূহ ধুনীয়াকৈ দি থোৱা আছে এইটো সাইডত তোমালোকে ডেটসমূহ ধুনীয়াকৈ চাব পাৰিবা এতিয়া কথাটো হ'ল যে তোমালোকে এই পিডিএফটো ক'ত পাবা ঠিক আছে তোমালোক মই গোটেইখিনি ডিষ্ট্ৰিক্টৰ কৈ দিয়াটো অসম্ভৱ তোমালোকক নিশ্চয় পিডিএফটো নিজে চাই ল'ব লাগিব পিডিএফটো যদি তোমালোকক লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল আদিসমূহত ফলো কৰা টেলিগ্ৰামত ডাইৰেক্টলি পিডিএফ শ্বেয়াৰ কৰিব পাৰি তাৰ ডাইৰেক্ট পিডিএফটো তোমালোকে পাবা লগতে ডেইলি তোমালোকে টেলিগ্ৰামত কুইজ খেলিবলৈ পাৰিবা ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি এতিয়াই তোমালোকে ফলো কৰি লোৱা ঠিক আছে আৰু স্কুটি ৰিলেটেড দুটা ভিডিও মই ইতিমধ্যে আপলোড কৰি দিছোঁ কিছু সময়ৰ আগতে তোমালোকে সেই ভিডিওটো দুটা চাই ল'বা তাৰ পৰা তোমালোকৰ নিশ্চয় উপকৃত হ'বা যদি ভিডিওটো চাই ভাল পাইছে বা উপকৃত হৈছো বুলি ভাবা ভিডিওটো লাইক কৰি দিয়া আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা